যদি আপোনাৰ ভোটাৰ আইডি কাৰ্ডত নিজৰ নাম বা ফাদাৰ্ছ নেম বা হাজবেণ্ড নেম বা ডেট অফ বাৰ্থ আদি ভুল হৈছে, তেনেহ'লে এতিয়া অনলাইনৰ মাধ্যমত কাৰেকশ্যন কৰিব পাৰিব। এতিয়া ছেপ্টেম্বৰ মাহ চলি আছে 2024 আৰু মেক্সিমাম লোকৰ এতিয়া আধাৰ কাৰ্ড আছে। যদি আপোনাৰ আধাৰ কাৰ্ডটো শুদ্ধ হয়, তেনেহ'লে আপুনি আধাৰ কাৰ্ডৰ লগত মিলাই আপোনাৰ ভোটাৰ আইডি কাৰ্ডটো কাৰেকশ্যনৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিব। আমি এই ভিডিঅ'ত আলোচনা কৰিম কেনেকৈ আপুনি নিজৰ মোবাইলৰ সহায়ত ভোটাৰ আইডি কাৰ্ডৰ কাৰেকশ্যনৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। আহক মোৰ কম্পিউটাৰ স্ক্ৰীনত। ফাৰ্ষ্ট আপুনি গুগল ওপেন কৰি সাৰ্চ কৰিব NVSP। ফাৰ্ষ্ট ৱেবছাইটত ভিজিট কৰিব voters.eci.gov.in। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ ওপেন হ'ব। ইয়াতে কৰ্নাৰত চাব, ইয়াতে সাইন আপ এণ্ড লগ ইন লিখা আছে। ফাৰ্ষ্ট টাইম আপুনি ভিজিট কৰিলে সাইন আপত ক্লিক কৰিব লাগিব। সাইন আপত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। আপুনি ইয়াত মোবাইল নম্বৰ, ইমেইল আইডিটো অপশ্যনাল থাকিলে দিব আৰু কেপচা কোড দি কণ্টিনিউত ক্লিক কৰিলে এটা OTP আহিব মোবাইলত। OTP দিয়াৰ পিছত আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব। তাৰপিছত আপুনি লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনাৰ যিটো মোবাইল নম্বৰ ব্যৱহাৰ কৰিছে সেইটো মোবাইল নম্বৰ ইয়াতে দিব আৰু ইয়াতে যিটো পাছৱৰ্ড ব্যৱহাৰ কৰিছে সেইটো পাছৱৰ্ড দিব। ইয়াতে কেপচা কোড দিব। দি ৰিকুৱেষ্ট OTPত ক্লিক কৰিব। তাৰপিছত আপোনাৰ মেছেজত এটা OTP আহিব। OTPটো ইয়াত এণ্টাৰ কৰিব। ভেৰিফাই এণ্ড লগ ইনত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ ওপেন হ'ব। ইয়াতে চাব, যদি আপুনি মোবাইলৰ সহায়ত ওপেন কৰে তেনেহ'লে এনেকুৱা ইণ্টাৰফেচ ওপেন হ'ব। ইয়াতে তলত আহিলে ফিল ফৰ্ম 8 লিখা আছে, ফিল ফৰ্ম 8। ইয়াতে ক্লিক কৰিব ফিল ফৰ্ম 8। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পপআপ বক্স ওপেন হ'ব। ইয়াতে আদাৰ্ছত ক্লিক কৰি ইয়াতে আপোনাৰ ভোটাৰ আইডি কাৰ্ডত যিটো ইপিক নম্বৰ আছে ইয়াতে এণ্টাৰ কৰিব ইপিক নম্বৰটো। ইপিক নম্বৰ দি সাবমিট মাৰাৰ পিছত এনেকুৱা বক্স এটা ওপেন হ'ব। যদি আপুনি মোবাইলৰ সহায়ত কৰে তেনেহ'লে কৰ্নাৰত যাই ডেস্কটপ সাইড কৰি ল'ব। এনেকুৱা এটা বক্স আহিব যেতিয়া আপুনি ইপিক নম্বৰটো এণ্টাৰ কৰিব। ইয়াতে নামটো মিলাই চাব, তাৰপিছত ওকে মাৰি দিব। ইয়াতে চাব আৰু এটা পপআপ বক্স ওলাব। ইয়াতে আমি 2 নম্বৰ অপশ্যনটো ব্যৱহাৰ কৰিব লাগিব, কাৰেকশ্যন অফ এন্ট্ৰিজ ইন এক্সিষ্টিং ইলেক্ট্ৰল ৰোল। ইয়াতে সিলেক্ট কৰি ওকেত ক্লিক কৰিলে আপোনাৰ কাৰেকশ্যনৰ যিটো ফৰ্ম সেইটো ওলাই যাব। এইটো কাৰেকশ্যনৰ ফৰ্ম। ইয়াতে তলত আহিব, ইয়াতে নেক্সটত ক্লিক কৰিব। ফাৰ্ষ্ট এই ছেকশ্যনত কোনো কাম কৰিব নালাগে। নেক্সটত ক্লিক কৰিব। ইয়াতে আপুনি আধাৰ কাৰ্ড, ইয়াতে আধাৰ নম্বৰটো সিলেক্ট কৰি আধাৰ কাৰ্ডৰ নম্বৰটো দিব আৰু ইয়াতে আপোনাৰ মোবাইল নম্বৰটো দিব। ইয়াতে আধাৰ নম্বৰ আৰু মোবাইল নম্বৰ দি নেক্সটত ক্লিক কৰিব। ইয়াতে 6 ছেকশ্যনত কোনো কাম কৰিব নালাগে। ইয়াতে ডাইৰেক্ট এপ্লিকেশ্যন ফৰ কাৰেকশ্যন অফ এন্ট্ৰিজ ইন এক্সিষ্টিং ইলেক্ট্ৰল ৰোল। ইয়াতে চাব, ইয়াতে কি ভুল হ'লে আপুনি ইয়াতে কাৰেকশ্যন কৰিব পাৰিব। নিজৰ নাম, আপোনাৰ জেণ্ডাৰ, ডেট অফ বাৰ্থ, ৰিলেটিভ টাইপ হাজবেণ্ড বা ফাদাৰ, ইয়াতে ৰিলেটিভ নেমছ, এড্ৰেছ, মোবাইল নম্বৰ, ফটো। ইয়াতে যিটো আপোনাৰ ভুল হৈছে, সাপোজ ধৰি লওক আপোনাৰ জন্ম তাৰিখ ভুল হৈছে, ইয়াতে আপোনাৰ জন্ম তাৰিখটো দিব আৰু ইয়াতে আধাৰ কাৰ্ডটো আপলোড কৰিব। যদি আপুনি মোবাইলৰ সহায়ত অনলাইন এপ্লিকেশ্যন কৰে তেনেহ'লে আপোনাৰ আধাৰ কাৰ্ডটো কালাৰিং জেৰক্স কৰিব, তাৰপিছত তলত চিগনেচাৰ দিব সেলফ এটেষ্টেড, তাৰপিছত ফটো মাৰি ইয়াতে আপলোড কৰিব।
ইয়াতে আধাৰ কাৰ্ড সিলেক্ট কৰি ইয়াতে আধাৰ কাৰ্ডটো আপুনি ফটো মাৰি আপলোড কৰি দিব। ইয়াতে ফাইল সাইজটো মেক্সিমাম 2 MB 2 MBৰ তলত হ'ব লাগিব আৰু আপোনাৰ ফাইলটো PDF হলেও আপলোড হ'ব, JPG হলেও আপলোড হ'ব। ইয়াতে নেক্সট মাৰি দিলে আপোনাৰ ইয়াতে এটা ওপেন হৈ যাব। ইয়াতে আপোনাৰ গাঁৱৰ নামটো দি নেক্সট মাৰি দিব। তাৰপিছত ইয়াতে ক্যাপচা দিয়াৰ পিছত এটা OTP আহিব। ৰিভিউ এণ্ড সাবমিটত ক্লিক কৰাৰ পিছত এটা ফুল ৰিভিউ ফৰ্ম এটা ওপেন হ'ব। আপুনি কি কাৰেকশ্যন কৰিছে ইয়াতে ভালকৈ চাই আপুনি সাবমিট মাৰি দিব। আৰু এই লাৰ্ণ উইথ বাবু প্ৰিণ্টাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব। ইয়াত আমি ক্লাছ 6ৰ পৰা PhD লৈকে সকলো এডমিশ্যনৰ ইনফৰমেশ্যন ইয়াত আপলোড কৰি থাকোঁ।